নিযুক্তি প্ৰক্ৰিয়া যাতে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা হয় সেয়া সুনিশ্চিত কৰিবৰ কাৰণে আমাক কিছুমান নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ মতে আমি আগবাঢ়িছোঁ, আমি তদন্ত কৰিছোঁ আৰু আমি কেছ ৰেজিষ্টাৰ কৰি সেই ক্ষেত্ৰত আগবাঢ়িছোঁ। কালি আমি 115জন এনেকুৱা কেণ্ডিডেটক যি বা তাত উলুবাৰীত অসম আৰক্ষী মুখ্য কাৰ্যালয়ত সেই আনলফুল এছেম্বলি কৰি তাত আন্দোলন কৰিবলৈ আহিছিল। তাৰ পাছত কেছ ৰেজিষ্টাৰ কৰা হয়। কেছ ৰেজিষ্টাৰ কৰাৰ পাছত যি তদন্ত এতিয়ালৈকে আগবাঢ়িছে, আমি 36জনক আমি এই তদন্তৰ আওতাত এতিয়া আমি ৰাখিছোঁ। সেই 36জনৰ ক্ষেত্ৰত আৰু অধিক তদন্ত কৰা হ'ব আৰু সেই 36জন কেণ্ডিডেটৰ ক্ষেত্ৰত আমি আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু গোটেই তেখেতৰ CM ছাৰ, অনাৰেবল CM ছাৰৰ তেওঁৰ এপ্ৰিহেনশ্যন হ'ল।